নমস্কাৰ, ৱেলকাম টু মাই চেনেল। প্ৰিয় শিক্ষাৰ্থীসকল, আজি মই এই ভিডিঅ'টোত যিকোনো চৰকাৰী চাকৰি পৰীক্ষাত কমন নপৰা MCQৰ সঠিক উত্তৰ কিদৰে কৰিব পাৰি, ইয়াৰ 5টা বৈজ্ঞানিক পদ্ধতি, বৈজ্ঞানিক টেকনিক তোমালোকৰ আগত আজি দাঙি ধৰিছোঁ। চৰকাৰী চাকৰি পৰীক্ষা যেনে ADRE, আসাম পুলিচ, টেট, NEET আদি পৰীক্ষাত কমন প্ৰশ্নৰ সঠিক অপশ্যন বাছনি কৰাৰ 5টা বৈজ্ঞানিক টেকনিক পদ্ধতি তোমালোকৰ আগত মই শ্বেয়াৰ কৰি আছোঁ। আজিকালি হ'ল MCQৰ যুগ। আজিকালি যিকোনো পৰীক্ষাত ক্লাছ 8, 9, 10, 11, 12 এইবিলাক পৰীক্ষাত লগতে যিকোনো চাকৰি পৰীক্ষা যেনে ADRE, পুলিচ, টেট, NEET, গ্ৰেড 3, গ্ৰেড 4 এইবিলাক সকলোবিলাক চাকৰিত MCQৰ পৰীক্ষা দিবলগীয়া হয়। এই MCQ পৰীক্ষাত কমন নপৰা অৰ্থাৎ তোমালোকে পঢ়ি নোহোৱা নাইবা নজনা প্ৰশ্ন উত্তৰ কেনেদৰে সঠিক উত্তৰ দিব, MCQৰ অপশ্যন চাই কেনেদৰে ইয়াৰ সঠিক উত্তৰ দিব পাৰি, সেইটো সম্পৰ্কে মই আজি 5টা বৈজ্ঞানিক পদ্ধতি তোমালোকৰ আগত দাঙি ধৰিছোঁ। তোমালোকে এই 5টা পদ্ধতি প্ৰয়োগ কৰি টেট পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিবা। দেখা যায় যে এই MCQৰ পৰীক্ষাত ভাল ছাত্ৰবিলাকেই ফেইল কৰা দেখা যায়, আনহাতে বেছি ভাল নহয় মজলীয়া ধৰণৰ ল'ৰা ছোৱালী পৰীক্ষাত পাছ কৰাও দেখা গৈছে। ইয়াৰ কাৰণ কি? ইয়াৰ কাৰণ হ'ল এই পৰীক্ষাত উত্তৰ কৰোঁতে কিছুমান টেকনিক থাকিব লাগিব। তোমালোকে সকলো উত্তৰ যে কমন পাবা সেইটো নহয়। এইবিলাক পৰীক্ষাত কিছুমান প্ৰশ্ন আছে সেইবিলাক কমন পোৱা নাযায়। এইবিলাক প্ৰশ্নৰ উত্তৰ অপশ্যন চাই কোনটো সঠিক উত্তৰ হ'ব এইটো বাছি উলিয়ালে তোমালোকে পৰীক্ষাত পাছ কৰিব পাৰিবা। মই নিজে যেতিয়া 2012 চনত টেট পৰীক্ষা দিছিলোঁ প্ৰথমবাৰৰ বাবে, মই সময়ৰ অভাৱত সকলোবিলাক প্ৰশ্নৰ উত্তৰ কৰিব পৰা নাছিলোঁ, গতিকে মোৰ ৰিজাল্ট ভাল হোৱা নাছিল। এই 5টা টেকনিক তোমালোকৰ আগত কোৱাৰ আগতেই এই পৰীক্ষাত কিছুমান ষ্টেপ আমালোকে মানি চলিব লাগিব। সাধাৰণ কিছুমান পদ্ধতি আছে, এই পদ্ধতিবিলাক আছে এই দুটামান পদ্ধতি। প্ৰথম ষ্টেপত কি কৰিব লাগিব, তোমালোকে পৰীক্ষা দিওঁতে সিকুৱেন্স অৰ্থাৎ চিৰিজ মেইনটেইন কৰিব নালাগিব। অৰ্থাৎ কুৱেশ্যন নম্বৰ 1, কুৱেশ্যন নম্বৰ 2 এনেদৰে ধাৰাবাহিকভাৱে যদি তোমালোকে উত্তৰ কৰে, হয়তো কোনোবা এটা আনকমন প্ৰশ্নত গৈ তোমালোকে সেইবিলাকত বহু সময় নষ্ট হৈ যাব আৰু তোমালোকৰ মাইণ্ডটো বেয়া হৈ যাব, গতিকে পৰীক্ষা খাৰাপ হোৱাৰ সম্ভাৱনা আছে। গতিকে পৰীক্ষাত তোমালোকে চিৰিজ মেইনটেইন নকৰিব। তোমালোকে কি কৰিব, যিবিলাক কমন প্ৰশ্ন আছে, যিবিলাক তোমালোকে সহজ, সেইবিলাক প্ৰশ্নৰ উত্তৰ প্ৰথমে কৰিব। তাৰপিছত ছেকেণ্ড ষ্টেপত কি কৰিব, তোমালোকে অলপ জনা যিবিলাক প্ৰশ্ন আছে সেইবিলাক প্ৰশ্নৰ উত্তৰ কৰিব। আৰু থাৰ্ড ষ্টেপত তোমালোকে যিবিলাক প্ৰশ্নৰ উত্তৰ একেবাৰে কৰিব নোৱাৰা সেইবিলাক প্ৰশ্নৰ উত্তৰ কৰিব লাগিব। আৰু সেইবিলাক প্ৰশ্নৰ উত্তৰ কৰোঁতে, নজনা প্ৰশ্নৰ উত্তৰ কৰোঁতে, আনকমন প্ৰশ্নৰ উত্তৰ কৰোঁতে তোমালোকে এইকেইটা বৈজ্ঞানিক পদ্ধতি মানি চলিব লাগিব। এই 5টা বৈজ্ঞানিক পদ্ধতি মানি চলিলে বা সেইবিলাক ফ'ল' কৰিলে 100% তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা। ফাৰ্ষ্ট ষ্টেপটো হ'ল চাইণ্টিফিক টেকনিক নম্বৰ 1টো হ'ল লং অপশ্যন এনচাৰ। এই টেকনিকটো সাধাৰণতে ছ'চিয়েল ষ্টাডি, ছায়েন্স, এনভাইৰনমেণ্ট, হিষ্টৰী আদি পৰীক্ষাত বাবে বেছি উপযুক্ত হয়। এই পৰীক্ষাটো কেনেকুৱা হ'ব, এই পদ্ধতিটো তোমালোকৰ
নজনা কিছুমান যদি অপশ্যন থাকে, হয়তো তোমালোকে নজনা উত্তৰ, এই 4টা উত্তৰ যিটো অপশ্যন দিয়া আছে 4টা অপশ্যন, এই 4টা অপশ্যনৰ ভিতৰত তোমালোকে চাবা কোনটো অপশ্যন দীঘলীয়া, কোনটো বেছি দীঘলীয়া উত্তৰ হয়। এই দীঘলীয়া উত্তৰটো সঠিক হোৱাৰ 100% নহ'লেও 90% হোৱাৰ সম্ভাৱনা আছে। গতিকে ছ'চিয়েল ষ্টাডিজ, ছায়েন্স, হিষ্টৰী এইবিলাক প্ৰশ্নৰ উত্তৰ কৰোঁতে তোমালোকে যদি কোনো প্ৰশ্নৰ উত্তৰ নজনা হয়, আনকমন হয়, তেনেহ'লে যিটো দীঘলীয়া উত্তৰ আছে সেই দীঘলীয়া উত্তৰটো চিলেকশ্যন কৰিবা আৰু এইটো টিক দিবা। তোমালোকে 100% নহ'লেও 90% হ'লেও সেইটো সঠিক উত্তৰ হ'ব। টেকনিক নম্বৰ 2টো হ'ল অল অফ দ্য এবভ। যদি কোনো প্ৰশ্নত দেখা অপশ্যনত দেখা 4টা অপশ্যনৰ ভিতৰত আছে অল অফ দ্য এবভ, এই অল অফ দ্য অপশ্যনটো 90% সঠিক হোৱাৰ সম্ভাৱনা আছে। টেকনিক নম্বৰ 3 হ'ল নন অফ দ্য এবভ, অৰ্থাৎ ওপৰৰ এটাও নহয়। এই অপশ্যনটো দেখা পালে তোমালোকে জানিবা এইটো হোৱাৰ সম্ভাৱনা নাই, এইটো 10%হে সঠিক হ'ব পাৰে। গতিকে এই অপশ্যনটো নন অফ দ্য অপশ্যন থাকিলে এইটো কেতিয়াও বাছি নল'ব। টেকনিক নম্বৰ 4 চিমিলাৰ অপশ্যন। এইটো অপশ্যন মেথছৰ ক্ষেত্ৰত খাটে। ধৰা কোনো এটা প্ৰশ্নৰ উত্তৰত অপশ্যন 4টাৰ ভিতৰত দিয়া আছে এ অপশ্যন দিয়া আছে 1, বি অপশ্যন দিয়া আছে -1, চি অপশ্যন দিয়া আছে 8 আৰু ডি অপশ্যনত দিয়া আছে 16। ইয়াত চিমিলাৰ কোনটো? এইটো চিমিলাৰ +1 আৰু -1, এইটো চিমিলাৰ। গতিকে এই দুটা অপশ্যনৰ ভিতৰত তোমালোকে চিলেকশ্যন কৰিবা, এই দুটাৰ ভিতৰত এটা হোৱাৰ সম্ভাৱনা আছে। আৰু টেকনিক নম্বৰ 5 হ'ল এক্সট্ৰিম ভেলিউ। গণিতৰ ক্ষেত্ৰত এই টেকনিকটো খাটে। ধৰা অপশ্যন 4টাৰ ভিতৰত এটা আছে 10, এটা আছে 15, এটা আছে 1, এটা আছে 2। ইয়াত ডাঙৰ অংক যি দুটা আছে সেই দুটা বাদ দিবা আৰু সৰু দুটাৰ ভিতৰত এটা চিলেকশ্যন কৰিবা, অৰ্থাৎ 1 আৰু 2 এই দুটাৰ ভিতৰত এটা প্ৰশ্ন উত্তৰ হ'ব পাৰে। মই যি এই 5টা টেকনিকৰ কথা কৈছোঁ, এই টেকনিককেইটা তোমালোকে আগৰ প্ৰিভিয়াছ কুৱেশ্যনৰ প্ৰশ্নবিলাকৰ লগত মিলাই চাবা, মই ঠিকে কৈছোঁ নে নহয়। যদি ঠিকে কৈছোঁ আৰু এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ অলপ হ'লেও উপকৃত হয়, তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় হিন্দ, জয় ভাৰত।